আচলতে আমাৰ ৰাইজৰ দলৰ বাবে আৰু অসমৰ শোষিত জনসাধাৰণৰ বাবে আজি এটা ঐতিহ্যমণ্ডিত আজি এক পবিত্ৰ দিন, যি সময়ত সমগ্ৰ দেশব্যাপী শাসনত থকা বিজেপি চৰকাৰ এখনে সাম্প্ৰদায়িক চিন্তা চৰ্চাৰে জাতি গঠন প্ৰক্ৰিয়াক টুকুৰা টুকুৰা ভাঙি দিছে। ঠিক এনেকুৱা এটা সময়ত হিন্দু মুছলিমৰ মিলনৰ ভূমি লালুকৰ পৰা ৰাইজৰ দৰে নাওবৈচা সমষ্টি কমিটি গঠনৰ অশ্বমেধ যজ্ঞ আৰম্ভ কৰিলে। এক ঐক্যবদ্ধ আপোচহীন জাতীয়তাবাদী বোধসম্পন্ন আঞ্চলিকতাবাদী দল হিচাপে ৰাইজৰ দলে 2021 চনৰ নিৰ্বাচনত অসমৰ জাতীয় জীৱনৰ পৰা অসমৰ শাসন ব্যৱস্থাৰ পৰা স্বৈৰাচাৰী ভ্ৰষ্টাচাৰী আৰু সাম্প্ৰদায়িক দল বিজেপিক সম্পূৰ্ণভাৱে উৎখাত কৰিবলৈ সমৰ্থ হ'ব, এই কথা ইতিমধ্যে প্ৰমাণ হৈ গ'ল। যি দলে উন্নয়নৰ পৰিৱৰ্তনৰ কথা কৈ শাসনলৈ আহিছিলে, উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে শাসনৰ বাগজি হাতত তুলি লৈছিলে, আৰু এতিয়া উন্নয়ন আৰু পৰিৱৰ্তনৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ পিছত এই বিজেপি দলে এই হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালহঁতৰ দৰে মানুহবিলাকে হিন্দু মুছলিমৰ সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়া জাতিকে তেওঁলোকে ভাঙি দিব বিচাৰিছে। আৰু সেইবাবেই অসমৰ জাতীয়তাবাদী বোধসম্পন্ন অসমৰ আঞ্চলিকতাবাদী চিন্তা চৰ্চা সকলো ধৰ্ম দল মত নিৰ্বিশেষে এই বিজেপিক চিৰদিনৰ বাবে অসমৰ উৎখাত কৰাৰ এক জাতীয় পৰিষদৰ লগত এলায়েন্স হ'ব নেকি? মই ভাবোঁ যে নিশ্চিতভাৱে সকলোবোৰ জাতীয়তাবাদী বোধসম্পন্ন আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ সকলো আঞ্চলিক দলৰ লগত সমমনোভাৱৰ সকলো আঞ্চলিক দলৰ লগত ৰাইজৰ দলৰ এক মই ভাবোঁ যে নিৰ্বাচনী বুজা পৰা হ'ব পাৰে। আৰু ৰাজনীতি যিহেতুকে অসম্ভৱ বুলি একোৱেই নাই, গতিকে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সকলো ধৰণৰ মই ভাবোঁ যে নিশ্চিতভাৱে কৰ্মসূচী গ্ৰহণ কৰা হ'ব। লখিমপুৰ জিলাত 4টা সমষ্টিৰ ভিতৰত ইতিমধ্যে 2টা সমষ্টি হৈ গ'ল, আৰু আজি নাওবৈচা সমষ্টি গঠন হ'ব, আৰু ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ৰাইজৰ সঁহাৰি পোৱা গৈছে। আৰু এটা কথা নিশ্চিতভাৱে ক'ব পাৰি যে ৰাইজে যেনেধৰণে ৰাইজৰ দলক আঁকোৱালি লৈছে, ৰাইজৰ দলৰ প্ৰতি যেনেধৰণে আস্থা আৰু বিশ্বাস ৰাখিছে, ইয়াৰ এটা শুভ লক্ষণ আমাৰ কাৰণে, ৰাইজৰ দলৰ কাৰণে। আৰু নিশ্চিতভাৱে নাওবৈচাই হওক, বিহপুৰীয়াই হওক বা অন্যান্য যিবিলাক সমষ্টি আছে, সমষ্টিবিলাকত ৰাইজৰ ঢৌ উঠিছে ৰাইজৰ দলৰ ফালৰ পৰাই ভালে। গতিকে আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ 2021ত ৰাইজৰ নেতৃত্বত নিশ্চিতভাৱে ৰাইজৰ যোৱাকালি যিহেতু BTR ইলেকশ্যন হৈ গ'ল, তাত এটা পৰিৱৰ্তন দেখা হ'ল, কি হ'ব মতে? চাওক, পৰিৱৰ্তন বুলিবলৈ একো কথা নাই, তাত হাগ্ৰামা মহিলাৰী পৰাভূত হৈছে বুলিয়ে ক'ব লাগিব। যিহেতু যেনেধৰণে বিচাৰিছিলে বিজেপিয়ে, তেনেধৰণে আশা কৰা নাই বা আশা নকৰা ধৰণে কিন্তু ফল পোৱা নাই বুলি ভাবি, যেনেকৈ ধৰক দম্ভালি মাৰি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে BTR দখল কৰিব, কিন্তু সেয়া তেওঁলোকৰ ফলপ্ৰসূ হোৱা নাই। গতিকে এয়া নিশ্চিতভাৱে অসমবাসী ৰাইজে অনাগত দিনত বিচাৰ কৰিব। আৰু ইতিমধ্যে চৰকাৰখনে কি কৰিছে, কি নাই কৰা, কেনেধৰণে অসমৰ ৰাইজক মাথো আঁচনিৰ পিছত আঁচনি ঘোষণা কৰি মাথো আঁচনিয়ে শুনাই আছে। 830 টকাত এখন ঘৰ চলিব পাৰে নেকি? ইলেকশ্যনৰ আগত এনেকুৱা 830 টকা টোপ দি ভোট বেংকৰ স্বাৰ্থত যি নিকৃষ্ট ৰাজনীতি কৰি আছে, সেই নিকৃষ্ট ৰাজনীতি অৱসান পেলাম 2021ত। ৰাইজে ইতিমধ্যে বুজি উঠিছে, হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্যান্য যিসকল তেওঁলোকৰ দলৰ আটাইতকৈ কলংকিত ব্যক্তিসকল আছে, ইতিমধ্যে জ্ঞাত কংগ্ৰেছৰ অপশাসনৰ পৰা ৰোধ কৰিবৰ কাৰণে বিজেপি দায়ী। কিন্তু নামতহে বিজেপি হ'ল, চলাই আছেতো কংগ্ৰেছৰ লোকসকলেই, চলাই আছেতো কংগ্ৰেছৰ সময়ত সেই কলংকিত ব্যক্তিসকলেতো চৰকাৰ চলাই আছে। গতিকে এইসকল মানুহৰ পৰা বা এইসকল ব্যক্তিৰ পৰা অসমৰ ৰাইজে একো আশা কৰিব নোৱাৰে। সেইটো কাৰণে 2021ত নিশ্চিতভাৱে এইসকলক এই অসমৰ ৰাজনীতিৰ পৰা নিষেধ কৰি পেলাব, সেই কথা স্পষ্ট।